উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী গোপাল থান। গোপাল থানত যিহেতু তিনিদিনীয়া কাৰ্যসূচীৰে গোপাল উৎসৱৰ আয়োজন কৰা হৈছে আৰু উত্তৰ গুৱাহাটীৰ গোপাল উৎসৱৰ এটা অন্যতম আকৰ্ষণ হৈছে পকা কল। আপুনি যিফালে চাই এনেধৰণৰ পকা কল দেখিব। ইয়াত কেওফালে এনেধৰণৰ পকা কল ওলোমাই ৰখা হৈছে। বিশ্বাস আছে যে গোপাল থানৰ গোপাল উৎসৱত যদি পকা কল উপহাৰ হিচাপে আগবঢ়োৱা হয় তেনেহ'লে ভক্তৰ মনোকামনা পূৰ্ণ হয় বুলি এক বিশ্বাস আছে। এক লোকবিশ্বাসৰ আধাৰত উত্তৰ গুৱাহাটীৰ গোপাল থানত এনেধৰণৰ এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ইয়াৰ যিফালে চাই এনেধৰণৰ পকা কল দেখিব। এক সুন্দৰ এক নান্দনিক পৰিৱেশ বুলি ক'ব লাগিব আৰু ভক্তসকলে থোকে থোকে পকা কল আগবঢ়াইছে আৰু বিভিন্ন ধৰণৰ কল ইয়াত দেখিবলৈ পাব। এক সুন্দৰ পৰিৱেশ আৰু মই পোনপটীয়াকৈ উত্তৰ গুৱাহাটীৰ গোপাল থানৰ গোপাল উৎসৱৰ এই সুন্দৰ পৰিৱেশ মই দেখুৱাই আছোঁ আৰু ইয়াতে এইফালেও যদি চোৱা যায় এনেধৰণৰ পকা কল থোকে থোকে ভক্তসকলে আগবঢ়াইছে আৰু লোকবিশ্বাস মতে এই গোপাল উৎসৱত পকা কল আগবঢ়ালে ভক্তৰ মনোকামনা পূৰণ হয় বুলি যে লোকবিশ্বাস আছে, এই লোকবিশ্বাসৰ আধাৰতে এনেধৰণে পকা কল আগবঢ়াইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনাৰ এনেধৰণৰ পকা কল আহিছে আৰু তাৰ মাজেৰে আয়তীসকলে যিহেতু নাম প্ৰসংগ কৰি আছে, মই প্ৰথমেই নামৰ মাজেৰে যাব যত্ন কৰিছোঁ। ক'বলৈ গ'লে এক নান্দনিক পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে মই আয়োজক সমিতি আছে, মই আয়োজক সমিতিৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। এক সুন্দৰ পৰিৱেশ এইবুলিও যিহেতু আপোনালোকে গোপাল থানৰ গোপাল উৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে। দেখিছোঁ যথেষ্ট কল দেখিবলৈ পোৱা গৈছে। ভক্তসকলে যিহেতু কল আগবঢ়াইছে, পকা কল আগবঢ়াইছে, কি ক'ব এই মুহূৰ্তত? আপোনালোকে দেখিছে এয়া সকলো অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে আগবঢ়োৱা পকা কল। এই গোপাল থানৰ এটাই ঐতিহ্য, ইয়াতে প্ৰসাদ হিচাপে সকলোৱে পকা কল তেওঁ ভগৱান গোপালৰ ওচৰত আগবঢ়ায় আৰু এই পৰম্পৰা আজি নহয় প্ৰায় শ বছৰ আগৰ আমাৰ আজু ককা তেওঁৰ আগৰ এতিয়া যিধৰণে বাঢ়িছে এই মাঘী পূৰ্ণিমাৰ লগত সংগতি ৰাখি অকল এই তিনিদিনেই নহয়, আমাৰ বছৰৰ প্ৰতিটো দিনে এনেকে ভক্ত ইয়াতে আগবঢ়ায় আৰু এনেদৰে দেখিছে এইবাৰ কেনেধৰণে উৎসাহ। আৰু এটা কথা ক'ব লাগিব যে এইবাৰ আমি ৰাইজক যিসকল ভক্ত আহে তেওঁলোকৰ প্ৰসাদ কল, কিন্তু আমি তেওঁলোকক যাতে আপ্যায়ন কৰিব পাৰোঁ তাৰ কাৰণে আমি কিছু যি প্ৰকাৰৰ ব্যৱস্থা কৰিছোঁ যাতে সকলো ভক্তই ইয়াতে আহি তেওঁলোকে ল'ব পাৰে। এই যে কল আগবঢ়াইছে ভক্তসকলে প্ৰসাদৰ দৰে গ্ৰহণ কৰিব। হয়, প্ৰসাদৰ দৰে এই ভক্তসকলে দিয়ে আমাৰ ইয়াতে কল আৰু ভক্তসকলে নিজে চিঙি তেওঁলোকে প্ৰসাদ হিচাপে খাব পাৰে, লৈ যাব পাৰে। কিন্তু আমাৰ ৰাইজৰ প্ৰতি এটাই অনুৰোধ, বিগত বছৰবোৰত দেখিছিলোঁ যে আমাৰ তিনিদিনীয়া উৎসৱ আপোনালোকে দেখিছে আমাৰ হাজাৰ হাজাৰ কল পৰিছে, তেওঁলোকে ঠেকেৰে লৈ যায়। যাতে আমি অনুগ্ৰহ কৰিছোঁ তেওঁলোকে যাতে আমাৰ ইয়াৰ পৰা ঠেকেৰে কল নিনি চিঙি খায়। আৰু আপোনালোকে গম পাইছে যে অসমৰ যিটো সময়ত আমাৰ ঐতিহ্যমণ্ডিত এতিয়া কলৰ মানে পূজা হিচাপে গণিত হৈছে। একচুৱেলি আমাৰ এইখন কলৰ পূজা নহয়, একচুৱেলি আমাৰ এখন গোপাল পূজা। ৰাইজে কল দেখি তাৰমানে ইমান লাগিছে এইখন আমাৰ কলৰ পূজা বুলি ধৰি লৈছে ৰাইজে। সেই ৰাইজক আমি অনুৰোধ কৰিছোঁ তেওঁলোকে আহক, আমাৰ এই কল হিচাপে কল খাওক আৰু প্ৰসাদ হিচাপে ঘৰত লৈ যাব পাৰিব। আৰু এই যে পকা কল আগবঢ়াইছে ভক্তসকলে এই কল যিহেতু তেওঁলোকে প্ৰসাদৰ দৰে লৈ যাব পাৰিব, প্ৰসাদৰ দৰে গ্ৰহণ কৰিব পাৰিব আৰু তাৰ মাজত আয়তীসকলৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে। তাৰ মাজতে বাইদেউ সুধিছোঁ কেনেকুৱা লাগিছে পকা কল, কেওফালে কেৱল পকা কল? ইয়াৰ মেইন প্ৰসাদ হৈছে কল। আমাৰ মানুহে দৰ্শকসকলে বা ভক্তসকলে মনৰ বাঞ্ছা পূৰ্ণ কৰিবলৈ কলৰ থোকে থোকে আনি ইয়াত আগবঢ়ায় আৰু আমি জানিব পাৰিছোঁ যে মহাপ্ৰভু গোপাল বাবাৰ ইমানেই মাহাত্য যে তেওঁক যি বিচাৰে তেওঁ তাৰ মানে প্ৰতিফলন হয় বুলি আমি বিশ্বাস কৰি আহিছোঁ। বিশ্বাস আছে, কি হ'ব কেওফালে দেখিছোঁ কেৱল পকা কল? হয়, এইটো অনুষ্ঠান আমাৰ ইতিমধ্যে অসমৰ চুকে কোণে প্ৰত্যেক জেগাতে বিয়পি পৰিছে। আমাৰ এই কলৰ অনুষ্ঠান প্ৰত্যেক জেগাতে জানেই যে মাঘৰ পূৰ্ণিমা তিথিটোত আমাৰ ইয়াতে এনেদৰে গোপাল পূজা উৎসৱ অনুষ্ঠিত হয়। ইয়াতে ৰাইজে নিজ ইচ্ছামতে যিমান কল দিওঁ বুলি ভাবে তেনেকে দিব পাৰে আৰু যিমান খাম বুলি ভাবে তেনেকে খাব পাৰে। আৰু কল খালে নে নাই?
আৰু খোৱা নাই, খাম। আৰু প্ৰথমতে আমি এতিয়া মানে আমাৰ প্ৰথম আজি কাৰ্যসূচী হয় শোভাযাত্ৰা। আমি শোভাযাত্ৰাৰ পৰা আহিলো, এতিয়া প্ৰভুক সেৱা কৰি এতিয়া আমি কল খাম প্ৰসাদ হিচাপে। কল খালে নে নাই? নাই, খাম আৰু শোভাযাত্ৰা কৰি আহিলো। আহাৰ পিছত এতিয়া চাহ দিব, চাহ দিয়াৰ পিছত কল খাম আৰু। কল খালে নে নাই? নাই খোৱা, খাম আৰু এতিয়া লৈ আছো। কল খালে নাই? নাই খোৱা, আৰম্ভ কৰিম আৰু খাবলৈ। কল খালে নাই? নাই খোৱা, আমাৰ মানে প্ৰথম যে সেইকাৰণে আমি খালোৱে বাৰু এতিয়ালৈ। এতিয়া প্ৰসাদ লৈ আৰু এনেদৰে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত গোপাল থানত এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে।